গুড মৰ্নিং, সুপ্ৰভাত। আজিৰ অনুষ্ঠানত ভাগ ল'বলৈ অহা সকলো স্বাস্থ্য মিত্ৰ, AD, BD আৰু জোনেল মেনেজাৰ মই সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। মই স্বাস্থ্য মিত্ৰসকলক অনুৰোধ কৰিম তেওঁলোকে যাতে প্ৰগ্ৰেমটো শুনিবৰ কাৰণে সময়মতে আহে, কাৰণ মই যিখিনি কথা কৈ আছোঁ সেইখিনি কথা প্ৰতিজন স্বাস্থ্য মিত্ৰই শুনিব লাগিব, তেওঁলোকে হৃদয়ংগম কৰিব পাৰিব লাগিব। অকল সেয়ে নহয়, তেওঁলোকে এই কথাখিনি ৰাইজৰ আগত সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিব লাগিব। এইখিনি কাম কৰিবৰ কাৰণে যথেষ্ট অনুশীলনৰ দৰকাৰ হ'ব। বিষয়বস্তুটো ধুনীয়াকৈ ভালকৈ জানিব লাগিব, কোনো তাতে খোকোজা থাকিব নালাগিব। আৰু সেইটো হ'বৰ কাৰণে প্ৰতিজন স্বাস্থ্য মিত্ৰই বহুতবাৰ এই লেকচাৰকেইটা শুনিব লাগিব। সেইকাৰণে মই প্ৰতিজন স্বাস্থ্য মিত্ৰক অনুৰোধ কৰিম তেওঁলোকে যাতে এই লেকচাৰটো সময়মতে আহি এটেণ্ড কৰে, উপস্থিত থাকে। সুবিধা হৈছে আপোনালোকৰ ঘৰতে থাকি শুনিব পৰা ব্যৱস্থা কৰি দিয়া হৈছে। এই কথাখিনি ক'বলৈ যোৱাৰ উদ্দেশ্য হ'ল, এনেধৰণৰ পৰিস্থিতিত আমি আকস্মিক ৰোগৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। আপৎকালীনভাৱে যিবিলাক ৰোগ হয় সেই ৰোগবিলাক যদি আমি চিকিৎসাৰ ব্যৱস্থাত লগে লগে কৰি নেপেলাওঁ তেতিয়াহ'লে ৰোগীজনৰ অপূৰণীয় ক্ষতি হ'ব পাৰে, বহুত মানুহৰ মৃত্যুও হ'ব পাৰে। সেইকাৰণে মই বাৰে বাৰে এই ৰোগবিলাকৰ কথা আপোনালোকক কৈ আছোঁ। মোৰ দীৰ্ঘদিনৰ অভিজ্ঞতাৰ পৰা এই কথাটো উপলব্ধি কৰিছোঁ যে বহুত ক্ষেত্ৰত এনেধৰণৰ ইমাৰ্জেঞ্চি ৰোগীৰ বা আকস্মিকভাৱে আক্ৰান্ত হোৱা ৰোগীৰ হস্পিটেলত চিকিৎসা দিয়াৰ পিছতো মৃত্যু হয়। আৰু মৃত্যুৰ কাৰণ হ'ল প্ৰায়ে এই ৰোগীসকল সময়মতে হস্পিটেলত আহি নাপালে। যদি সময়মতে তেওঁলোকে হস্পিটেলত আহি পালেহেঁতেন তেতিয়াহ'লে ৰোগীজন হয়তো ভাল হৈ গ'লহেঁতেন। প্ৰায়বিলাক ৰোগৰে চিকিৎসা আৰম্ভ হোৱাৰ 1 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ ভিতৰত কৰিব পাৰিলে সকলোতকৈ ভাল। যদি 1 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ ভিতৰত ৰোগীজনক চিকিৎসা আৰম্ভ কৰিব লগা হয়, নিশ্চয়কৈ ৰোগীজন সেই সময়খিনিৰ ভিতৰত হস্পিটেলত আহি পাব লাগিব। বহুত ক্ষেত্ৰত পৰিয়ালে বুজি নাপায় কি হৈছে, কিহৰ পৰা কি হ'ব পাৰে, সেই কথাখিনি তেওঁলোকে অনুমান কৰিব নোৱাৰে। গতিকে যেতিয়া তেওঁলোকে কাৰোবাক খবৰ দিয়ে বা এম্বুলেন্স মাতি পঠায় বা ডাক্তৰক খবৰ দিয়ে, ইতিমধ্যে বহুত পলম হৈ যায়। আমাৰ স্বাস্থ্য মিত্ৰসকলেও ৰোগৰ লক্ষণৰ কথা শুনি ৰোগৰ বিষয়ে অনুমান কৰিব পাৰিব লাগিব, ৰোগৰ গুৰুত্ব বুজি পাব লাগিব, নহ'লে তেওঁলোকেও ৰোগীক হয়তো সময়মতে সহায় কৰিব নোৱাৰিব পাৰে। কিন্তু প্ৰথম ফোন কলটো আহিব লাগিব পৰিয়ালৰ পৰা, কাৰণ আপুনি থাকিব এঠাইত, ৰোগী থাকিব আন এঠাইত। গতিকে ৰোগটো ব্যাধিটো সাধাৰণতে ঘৰত হয়, অফিচত হয়, বজাৰত হ'ব পাৰে, ৰাস্তাত হ'ব পাৰে। সেই সময়ত তেওঁৰ কাষত যিখিনি মানুহ থাকে সেই মানুহখিনিয়ে ৰোগটোৰ বিষয়ে বুজি পাব লাগিব। আৰু তেওঁ চাৰিওকাষে থকা মানুহখিনিয়ে হ'ল আপোনালোকক চমজাই দিয়া ৰাইজ। প্ৰতিজন স্বাস্থ্য মিত্ৰক প্ৰায় 2000 মানুহৰ দায়িত্ব দিয়া হৈছে। 2000 মানুহ মানে প্ৰায় 400 পৰিয়াল। এই 400 পৰিয়ালক আপোনালোকক কৈ থকা কথাবিলাক আপোনালোকে নিজে শিকাৰ উপৰিও, নিজে বুজি পোৱাৰ উপৰিও ৰাইজকো শিকাব লাগিব, ৰাইজকো বুজাব লাগিব। যদি ৰাইজ সচেতন হয় তেতিয়াহে হোৱাৰ লগে লগে আপোনালোকক খবৰ দিব লাগিব। এইটো খুব সহজ কথা নহয়। প্ৰথম কথা, ৰাইজৰ আৰু আপোনালোকৰ মাজত এটা নিবিড় সম্বন্ধ থাকিব লাগিব, চিনা জনা থাকিব লাগিব। এইটো একেদিনাই গঢ় লৈ নুঠে। ইয়াৰ কাৰণে সেয়ে আমি গুৰুত্ব দিওঁ স্বাস্থ্য মিত্ৰ এজনে তেওঁৰ কামত যোগদান কৰিয়ে
প্ৰথমে তেওঁৰ এলেকাত থকা প্ৰতিটো পৰিয়ালক অন্তত এবাৰকৈ হ'লেও ভিজিট কৰিব লাগে, দৰ্শন দিব লাগে। তেওঁলোকৰ কাৰ ঘৰত কোন কোন আছে, কাৰ কিমান বয়স, কাৰ কি অসুখ হৈ আছে, কাৰ কি টেলিফোন নাম্বাৰ, এই গোটেইবিলাক তেওঁ লিখি লৈ আনিব লাগে। এইখিনি হ'ল ডাটাবেছ। এই ডাটাবেছখিনি লিখি লৈ আনি তেওঁ হস্পিটেলত জমা দিব লাগে। আমি এইবিলাক ছিষ্টেমত আপলোড কৰি দিওঁ। আপলোড কৰি আকৌ স্বাস্থ্য মিত্ৰক, এডিক, বিডিক, জোনেল মেনেজাৰক বিতৰণ কৰি দিওঁ। ইয়াৰ ফলত ডাটাবেছটো খুব ভালকৈ থাকি যায় আৰু এই ডাটাবেছটো ব্যৱহাৰ কৰি আপোনালোকে ৰাইজক সহায় কৰা সহজ হয়। মই আশা কৰোঁ প্ৰতিজন স্বাস্থ্য মিত্ৰই অন্ততঃ 2 মাহৰ মূৰে মূৰে প্ৰতিটো পৰিয়ালক অন্ততঃ এবাৰকৈ হ'লেও দৰ্শন দিব, তেওঁলোকৰ কুশল মংগলৰ খবৰ ল'ব, লগতে কাৰোবাৰ অসুখ বিসুখ হৈ আছে নেকি সেইবিলাক কথাও সুধিব। স্বাভাৱিক সময়ত আমি বিচাৰোঁ প্ৰতিজন স্বাস্থ্য মিত্ৰই পৰিয়ালৰ ঘৰে ঘৰে গৈ প্ৰথম তেওঁলোকক কওক কেনেকৈ নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিব লাগে। নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে তেওঁলোকে ঘৰখন, বাৰীখন, চাৰিওফালৰ নলা নৰ্দমাবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে। এতিয়া বাৰিষা আহি আছে, এতিয়া আকৌ ভাইৰেল এনকেফেলাইটিছ হ'ব, জাপানীজ এনকেফেলাইটিছটো, মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বাঢ়িব, ডেংগু ফিভাৰৰ প্ৰাদুৰ্ভাৱ বাঢ়িব। এইবিলাক মহৰ কাৰণে হয়। ঘৰখন যদি পৰিষ্কাৰ কৰি ৰাখে, বাৰীখন যদি পৰিষ্কাৰ কৰি ৰাখে, নল নৰ্দমাবিলাক যদি পৰিষ্কাৰ কৰি ৰাখে, তেতিয়াহ'লে সেইবিলাকত মহ নহ'ব আৰু ফলত এনেধৰণৰ বেমাৰবিলাক নোহোৱা হ'ব। লগতে ৰাইজক আৰু কিছুমান কথা শিকাব লাগিব। তেওঁ খোৱাৰ আগতে হাতখন চাবোন পানীৰে মই যেনেকৈ শিকাই দিছোঁ তেনেকৈ হাতখন ধুবলৈ শিকাব লাগে। হাতখন ভালকৈ ধুব নেজানিলে হাতখন পৰিষ্কাৰ হৈ নাথাকে। ইয়াৰ ফলত হাতত থকা ৰোগৰ বীজাণুবিলাক খোৱা খাদ্যৰ লগত আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু ই নানা ধৰণৰ বেমাৰৰ সৃষ্টি কৰে। জণ্ডিছ, টাইফয়েড ফিভাৰ, ডায়েৰিয়া, ডিচেণ্ট্ৰি, এনেধৰণৰ বহুতবিলাক বেমাৰ হাতখন নোধোৱাকৈ লেতেৰা হাতে খোৱা বস্তু ভক্ষণ কৰাৰ কাৰণে হয়। সেইকাৰণে প্ৰতিজন স্বাস্থ্য মিত্ৰই নিজেও হাতখন ভালকৈ ধুবলৈ অভ্যাস কৰিব লাগে, লগতে ৰাইজকো শিকাব লাগে। ঠিক তেনেকৈ খোৱা খাদ্যখিনি পৰিষ্কাৰ পৰিচ্ছন্নকৈ খাব লাগে, মাখি পৰিবলৈ দিব নালাগে। মাখি পৰা খাদ্য ভক্ষণ কৰিলে তাত বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু মিহলি হৈ থাকে। মাখি য'তে ত'তে পৰিব পাৰে, গেলা পচা বস্তুত পৰে, পেচাব পায়খানাত পৰে, থু খেকাৰত পৰে। এই মাখিবিলাক আকৌ আহি যেতিয়া আমাৰ খোৱা বস্তুত পৰে, নিশ্চয়কৈ সেই লেতেৰা বস্তুত থকা ৰোগৰ বীজাণুবিলাক সিহঁতে লৈ আনি আমাৰ খোৱা বস্তুত মিহলাই দিয়ে। এনেধৰণৰ খোৱা বস্তু ভক্ষণ কৰিলে আমাৰ বেমাৰ হ'বই। বজাৰত যিবিলাক খোৱা বস্তু আমি ধুই মেলি খাব নোৱাৰোঁ বা গৰম কৰি খাব নোৱাৰোঁ, যেনে চেনি, গুড়, মিঠাই ইত্যাদি, যদি মাখি পৰি থাকে তেনে বস্তু কেতিয়াও ঘৰলৈ কিনি আনিব নালাগে, নিজেও খাব নালাগে, ল'ৰা ছোৱালীকো খুৱাব নালাগে, আলহী অতিথিকো দিব নালাগে। এইখিনি মই খোৱা খাদ্যৰ কথা ক'লোঁ। লগতে খোৱা খাদ্যখিনি সুষম পৰিমাণৰ হ'ব লাগে, সেউজীয়া শাক পাচলি থাকিব লাগে। ঘৰে বাৰীয়ে যিবিলাক হয় সহজতে পায়, লাই শাক, লফা শাক, খুতৰীয়া শাক, মানিমুনি, এনেধৰণৰ শাক পাচলিবিলাকত পৰ্যাপ্ত পৰিমাণে খাদ্য প্ৰাণ থাকে। গতিকে এনেধৰণৰ সেউজীয়া শাক পাচলিৰ তৰকাৰী নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব লাগে। তেতিয়াহ'লে এই খাদ্য প্ৰাণবিলাক পায়
আৰু এই খাদ্য প্ৰাণে মানুহক ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা প্ৰদান কৰে। ঠিক তেনেকৈ নিয়মীয়াকৈ বতৰৰ যিবিলাক ফল মূল, কল হ'ব পাৰে, আম হ'ব পাৰে, মধুৰিআম হ'ব পাৰে, য'তে যেনেকৈ বাৰীয়ে ঘৰে এই ফল মূলবিলাক হয়, এইবিলাকো যদি আমি নিয়মীয়াকৈ খাদ্যত খোৱাৰ অভ্যাস কৰোঁ, তেতিয়াহ'লেও ল'ৰা ছোৱালীয়ে বা ডাঙৰেও খাদ্য প্ৰাণ পায়। এইবিলাক আমাৰ খাদ্যৰ লগত নিয়মীয়াকৈ খোৱা খাদ্য। ইয়াৰ বাহিৰেও মাছ, মাংস, কণী, গাখীৰ এইবিলাকত প্ৰটিন থাকে। এইবিলাক খালে শৰীৰৰ গঠন ভাল হয়। কিন্তু আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে, মাছ, মাংস, কণী, গাখীৰ এইবিলাক দামী বস্তু, এইবিলাক সাধাৰণ মানুহে কেনেকৈ কিনি খাব? কথাটো একেবাৰে সঁচা। এইবিলাক কিনি মেলি খাবৰ কাৰণে বহুত পইচাৰ প্ৰয়োজন। কিন্তু আমাৰ সাধাৰণ ৰাইজ, গাঁৱৰ ৰাইজে এইবিলাক দুটা মুৰ্গী পুহিব পাৰে, দুটা হাঁহ পুহিব পাৰে, কণীও খাব পাৰে, মাজে মাজে মাংসও খাব পাৰে। নহয়, বাৰীৰ পুখুৰীটোত যদি কেইটামান মাছ পোহে, সেয়াও তাৰ পৰাই মাছখিনি পোৱা যায়। ঠিক তেনেকৈ এজনী যদি গৰু পোহোঁ, তাৰ পৰা গাখীৰখিনি পাই যাওঁ। গতিকে মাছ, মাংস, কণী, গাখীৰৰ ব্যৱস্থা আমি এনেকৈ গাঁৱৰ মানুহে ঘৰতে কৰি ল'বলৈ শিকিলে, ইয়াৰ পৰা তেওঁলোকে খোৱা খাদ্যখিনি ভালকৈ খাব পাৰিব, ল'ৰা ছোৱালীৰ শৰীৰৰ গঠন ভাল হ'ব, ৰোগ ব্যাধিও কমকৈ হ'ব। ঠিক তেনেকৈ খোৱা পানীখিনি খোৱাৰ আগতে উতলাই খাব লাগে, উতলাই ঠাণ্ডা কৰি খাব লাগে। পানীখিনি 5 মিনিটৰ কাৰণে উতলাব লাগে, তাৰপিছত ঠাণ্ডা কৰি ব্যৱহাৰ কৰিব লাগে। কিয়নো আমি খোৱা পানী কুঁৱাৰ পৰা খাব পাৰোঁ, টিউবৱেলৰ পৰা ব্যৱহাৰ কৰিব পাৰোঁ, কেতিয়াবা পুখুৰীৰ পৰা ব্যৱহাৰ কৰোঁ, কোনোৱে কেতিয়াবা নদ নদীৰ পৰাও পানী ব্যৱহাৰ কৰে। এই পানীবিলাকত বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু মিহলি হৈ থাকে। খালী চকুৰে সেইবিলাক আমি দেখা নাপাওঁ। কিন্তু এনেধৰণৰ পানী ভক্ষণ কৰিলে ই বিভিন্ন ধৰণৰ ৰোগৰ বীজাণুবিলাক আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু ৰোগৰ সৃষ্টি কৰে। আমি আমাৰ ৰাইজক নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিবৰ কাৰণে বা আমিও নিজেও নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিবৰ বাবে আমি খোৱা পানীখিনি পৰিষ্কাৰ কৰি খোৱা উচিত। পৰিষ্কাৰ কৰিবৰ কাৰণে খোৱা পানীখিনি যদি উতলাই ঠাণ্ডা কৰি খাওঁ, তেতিয়াহ'লে সেই উতলোৱাৰ বাবে ৰোগৰ বীজাণুবিলাক তাত মৰি যায়। তেনেধৰণৰ পানী ভক্ষণ কৰিলে আমাৰ ৰোগ ব্যাধি নোহোৱাকৈ থাকে। সেইকাৰণে আমি নিজেও খোৱা পানী উতলাই ব্যৱহাৰ কৰিব লাগে আৰু আনকো এই কথাখিনি মনত পেলাই দিব লাগে। আৰু লগতে মই এতিয়া উশাহ নিশাহৰ কথা ক'লোঁ। আমি জীয়াই থাকিবৰ কাৰণে খাদ্য লাগে, আমি জীয়াই থাকিবৰ কাৰণে পানী লাগে, আমি জীয়াই থাকিবৰ কাৰণে অক্সিজেন বা অম্লজান লাগে। নহয়, অম্লজান লাগে। অম্লজান বতাহত থাকে, বায়ুমণ্ডলত থাকে। বায়ুমণ্ডলত অম্লজান বা অক্সিজেন থাকে, লগতে কাৰ্বন ডাই অক্সাইডো থাকে। কিন্তু বৰ্তমান আমি গছ-গছনিয়ে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে, অক্সিজেন এৰি দিয়ে। মানুহ, জীৱ জন্তু, কল কাৰখানা ইত্যাদিত অক্সিজেন গ্ৰহণ কৰে, কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। তাতে এটা ভাৰসাম্য আছে। জীৱ জগতে অক্সিজেন ব্যৱহাৰ কৰি জীয়াই থাকে, তেওঁলোকৰ শৰীৰৰ দাহনৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, এইবিলাক বায়ুমণ্ডলত এৰি দিয়ে। গছ-গছনিয়ে আকৌ জীয়াই থাকিবৰ কাৰণে কাৰ্বন ডাই অক্সাইডৰ দৰকাৰ হয় আৰু সিহঁতৰ শৰীৰত দাহনৰ ফলত অক্সিজেনৰ সৃষ্টি হয়। গতিকে দুইটাৰ ভাৰসাম্যতা গোটেই পৃথিৱীখন চলি থাকে। কিন্তু বৰ্তমান যুগত মানুহৰ সংখ্যা বাঢ়িছে, কল কাৰখানাৰ সংখ্যা বাঢ়িছে, গাড়ী মটৰৰ সংখ্যা বাঢ়িছে, ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে।
অন্যহাতে মানুহ বেছি হোৱাৰ কাৰণে, নগৰ চহৰ গঢ় লোৱাৰ কাৰণে, কল কাৰখানা বৃদ্ধি হোৱাৰ কাৰণে আমি হাবি জংঘল কাটিছোঁ, গছ গছনিৰ সংখ্যা কমি গৈছে। ইয়াৰ ফলত অক্সিজেনৰ উৎপাদন কমি গৈছে, কাৰ্বন ডাই অক্সাইডৰ উৎপাদন বাঢ়ি গৈছে, বায়ুমণ্ডলৰ ভাৰসাম্যতা নোহোৱা হৈ গৈছে। অক্সিজেনৰ পৰিৱৰ্তে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িছে। ইয়াকেই আমি বায়ুমণ্ডল প্ৰদূষিত হোৱা বুলি কওঁ। এই প্ৰদূষণৰ কাৰণে বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰ সৃষ্টি হৈছে, আনকি কেঞ্চাৰৰ দৰে ৰোগৰ প্ৰকোপো বায়ুমণ্ডলৰ প্ৰদূষণৰ কাৰণেই হোৱা বুলি সন্দেহ কৰা গৈছে। এই বায়ুমণ্ডলৰ প্ৰদূষণ বন্ধ কৰাৰ দায়িত্ব আমাৰ সকলোৰে। আমাৰ প্ৰতিজন স্বাস্থ্য মিত্ৰই এই কথাটো মনত ৰাখি তেওঁলোকে দৰ্শন কৰা গাঁৱৰ সাধাৰণ মানুহক ক'ব লাগিব কেনেকৈ বায়ুমণ্ডল প্ৰদূষণ কৰিব পাৰি। ইয়াৰ বাবে বায়ুমণ্ডল প্ৰদূষিত কৰিব পৰা কামবিলাক আমি নকৰিব লাগিব। প্লাষ্টিক কমকৈ ইউজ কৰিব লাগিব। প্লাষ্টিকে বায়ুমণ্ডল প্ৰদূষিত কৰে। আৰু লগতে আমি সকলোৱে বৃক্ষৰোপণ কৰিব লাগিব। পৰাপক্ষত গছ গছনি কটা বন্ধ কৰিব লাগিব। যদি অগত্যা কাটিব লগা হয়ও, আমি যদি এজোপা গছ কাটিছোঁ তাৰ জেগাত যাতে আৰু 10 জোপা গছ আমি ৰুই দিওঁ, সেই কথাটো গাঁৱৰ সাধাৰণ মানুহক ক'ব লাগিব। ইয়াৰ বাহিৰেও নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে আমি নিয়মীয়াকৈ শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব। শাৰীৰিক পৰিশ্ৰম কৰাৰ সৌভাগ্য যাৰ হৈছে, এয়া ঈশ্বৰৰ আশীৰ্বাদ বুলি ধৰিব লাগে। মই যে স্বাস্থ্য মিত্ৰসকলক কৈছোঁ সপ্তাহত 50 ঘৰ মানুহ তেওঁলোকে ভিজিট কৰিব, এই কামৰ দ্বাৰা তেওঁলোকৰ শাৰীৰিক পৰিশ্ৰমো হ'ব আৰু নিজেও নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাত সহায় কৰিব। ইয়াৰ বাহিৰেও কিছুমান বস্তু আছে যিবিলাক বস্তুৰ পৰা মানুহ দূৰত থাকিব লাগে নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে। সেইবিলাক বস্তু হ'ল, এটা হ'ল ধঁপাত আৰু ধূমপান। ধঁপাত আৰু ধূমপানে বিভিন্ন ৰোগৰ সৃষ্টি কৰে। ই হাওঁফাওৰ ৰোগৰ সৃষ্টি কৰে, কেঞ্চাৰৰ সৃষ্টি কৰে। ধঁপাতত প্ৰায় 31 বিধ কেঞ্চাৰ কৰিব পৰা পদাৰ্থ বা কাৰ্চিনোজেন থাকে। গতিকে আমি ধঁপাত আৰু ধূমপান সদায়ে ইয়াৰ পৰা দূৰত থাকিব লাগে। যিজনে ধঁপাত আৰু ধূমপান ব্যৱহাৰ কৰে, অকল তেওঁৰে যে এই বেমাৰবিলাক হ'ব তেনে নহয়, তেওঁৰ আশে পাশে থকা অন্যান্য লোকসকলো এই ৰোগত আক্ৰান্ত হয়। সেইকাৰণে ই এটা মাৰাত্মক বস্তু। যিমান পাৰি সিমান আমি সকলোৱে প্ৰচাৰ চলাব লাগে, ৰাইজক বুজাই ক'ব লাগে যে কোনেও যাতে ধঁপাত আৰু ধূমপান ব্যৱহাৰ নকৰে। ঠিক তেনেধৰণে আন এটা বেয়া বস্তু হ'ল, অপকাৰী বস্তু হ'ল মদ আৰু মদ্যপান। মদ আৰু মদ্যপানে বিভিন্ন ধৰণে এটা পৰিয়ালক ধ্বংসৰ মুখলৈ লৈ যায়। ই আৰ্থিকভাৱে পৰিয়ালটোক ধ্বংস কৰে। মদটো আৰু বিনা পইচাত কিনিবলৈ নাপায়, পাবলৈ নাই। ইয়াৰ কাৰণে পইচা খৰচ কৰিব লগা হয়। সেইকাৰণে মদ খালে আৰ্থিকভাৱে এটা পৰিয়াল ধ্বংস হয়, ঘৰুৱা অশান্তি নষ্ট হয়, শান্তি নষ্ট হয়, লগতে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ পৰিৱেশটো নাইকিয়া হৈ যায়। সেইকাৰণে তেনে বস্তুৰ পৰা ৰাইজ যাতে দূৰত থাকে, এইবিলাক কথাও আমাৰ স্বাস্থ্য মিত্ৰসকলে ৰাইজক ক'ব লাগিব। লগতে বিভিন্ন ধৰণৰ ড্ৰাগছ, এইবিলাকে মানুহৰ বেয়া অভ্যাস গঠন কৰে। ইয়াৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ৰোগ ব্যাধি হয়, ইয়াৰ পৰা ওলাই আহিব নোৱাৰা হয়। ঠিক তেনেধৰণে আৰু কেইটামান মই অসুখৰ কথা কওঁ। এই অসুখকেইটা মানুহৰ শৰীৰত নীৰৱে প্ৰৱেশ কৰে, কোনো লক্ষণৰ সৃষ্টি নকৰে। ইয়াৰ ফলত এই ৰোগকেইটা হ'লেও মানুহে গম নাপায়। সেইকেইটা এটা হ'ল উচ্চ ৰক্তচাপ, আনটো হ'ল মধুমেহ ৰোগ। উচ্চ ৰক্তচাপ হ'লে বা মধুমেহ ৰোগ হ'লে মানুহে সাধাৰণতে গম নাপায়। যেতিয়ালৈকে আমি ব্লাড প্ৰেছাৰটো চেক নকৰোঁ, তেতিয়ালৈকে আমি উচ্চ ৰক্তচাপ হৈছে নেকি বুলি আমি
ধৰিবই নোৱাৰোঁ। ঠিক তেনেধৰণে মধুমেহ ৰোগ হ'লেও বহুত ক্ষেত্ৰত গমেই পোৱা নাযায়। ব্লাড চুগাৰটো চেক কৰিলেহে আমি গম পাওঁ যে চুগাৰটো বহুত হাই হৈ আছে, মধুমেহ ৰোগ হৈ আছে। এই উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ কাৰণে বিভিন্ন ধৰণৰ মাৰাত্মক বেমাৰৰ সৃষ্টি হয়। ইয়াৰ কাৰণে ব্ৰেইনৰ ষ্ট্ৰোক বেছিকৈ হয়। ঠিক তেনেধৰণে হাৰ্টৰ এটেক বেছিকৈ হয়। কিডনি দুটা বেয়া হৈ যায় আৰু লগতে চকুৰ দৃষ্টিশক্তি নোহোৱা হয়। এইবিলাক মাৰাত্মক ৰোগ। এইবিলাক ৰোগ হোৱাৰ পিছত চিকিৎসা কৰিব লগা হ'লে চিকিৎসাও অত্যন্ত ব্যয়বহুল হয়। চিকিৎসা কৰিলেও সব সময়তে মানুহ ভাল হৈ নুঠে। সেইকাৰণে আমি ৰাইজক যদি ব্লাড প্ৰেছাৰটো মাজে মাজে চেক আপ কৰাত সহায় কৰি দিওঁ, ব্লাড চুগাৰটো যদি আমি মাজে মাজে চেক কৰি দিয়াৰ কথা কওঁ, তেতিয়াহ'লে এনেধৰণৰ ৰোগবিলাক নোহোৱাকৈ ৰাখিব পৰা যাব। প্ৰতিজন স্বাস্থ্য মিত্ৰৰ এলেকাত প্ৰতি সপ্তাহত 4টামানকৈ আকস্মিকভাৱে আক্ৰান্ত ৰোগী ওলায়। এই ৰোগীকেইজনক যদি আমি তুৰন্তে চিকিৎসাৰ ব্যৱস্থা নকৰোঁ, তেওঁৰ অপূৰণীয় ক্ষতি হ'ব পাৰে, জীৱনৰ কাৰণে পংগু হৈ যাব পাৰে আৰু হয়তো মৃত্যুও হ'ব পাৰে। এনেধৰণৰ ৰোগীৰ বিষয়ে জানিবৰ কাৰণে আমাৰ স্বাস্থ্য মিত্ৰসকলে প্ৰথমে নিজে বিষয়টো জানিব লাগিব, ৰাইজক এই বিষয়টোৰ কথা ক'ব লাগিব, তেওঁলোকক সচেতন কৰিব লাগিব। আৰু কি কৰিব লাগিব, তেওঁলোকৰ এলেকাৰ প্ৰতিটো পৰিয়ালক স্বাস্থ্য মিত্ৰই নিজৰ নামটো কৈ আহিব, নিজৰ ফোন নম্বৰটো দি আহিব, যাতে এনেধৰণৰ ইমাৰ্জেঞ্চি বা আপতকালীন বা অৱস্থাৰ সৃষ্টি হ'লেই আমাৰ স্বাস্থ্য মিত্ৰসকলে এওঁলোকক কণ্টেক্ট কৰিব পাৰে। যেতিয়ালৈকে পৰিয়ালে কথাটো বুজি নাপায়, তেতিয়ালৈকে তেওঁলোকে সময়মতে আমাৰ স্বাস্থ্য মিত্ৰসকলৰ লগত সংযোগ সাধন কৰিব নোৱাৰিব। গতিকে ৰাইজৰ মাজত ৰোগৰ সচেতনতা বৃদ্ধি কৰাটো নিতান্তই প্ৰয়োজন। তাৰ কাৰণে ৰাইজৰ সংস্পৰ্শত থাকিব লাগিব। এই সংস্পৰ্শত থকাৰ একমাত্ৰ উপায় বৰ্তমান পৰিপ্ৰেক্ষিতত হ'ল টেলিফোনৰ দ্বাৰাই আমাৰ স্বাস্থ্য মিত্ৰসকলে তেওঁলোকৰ এলেকাৰ প্ৰতিটো পৰিয়ালৰ লগত সংযুক্ত থাকক। আৰু আমি আশা কৰিছোঁ প্ৰতিজন স্বাস্থ্য মিত্ৰই তেওঁৰ এলেকাত থকা প্ৰতিটো পৰিয়ালক অন্ততঃ সপ্তাহত একোবাৰকৈ তেওঁলোকক মাত লগাব, ফোনত কথা হ'ব। ফোনত কথা হোৱাৰ যোগেৰে তেওঁলোকক নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাৰ কথা ক'ব। তেওঁলোকক কিবা মেডিকেল ইমাৰ্জেঞ্চি হ'লে, আপতকালীনভাৱে কোনোবা আক্ৰান্ত হ'লে তেওঁলোকক ক'ব লাগিব যে স্বাস্থ্য মিত্ৰই সহায় কৰি দিব, ডাক্তৰৰ এপইণ্টমেণ্ট লৈ দিব, এম্বুলেন্সৰ বন্দোবস্ত কৰি দিব। গতিকে কিবা তেনেকুৱা হ'লে ৰাতিয়েই হওক বা দিনতেই হওক, পুৱাই হওক বা গধূলাই হওক, স্বাস্থ্য মিত্ৰক যাতে জনাবলৈ তেওঁলোকে ইতস্তত নকৰে। স্বাস্থ্য মিত্ৰয়ো কোৱাৰ ধৰণে কামটো কৰিব লাগিব। স্বাস্থ্য মিত্ৰৰ ফোন 24 ঘণ্টাই অন থাকিব লাগিব। তেতিয়াহে মানুহে ফোন কৰিলে তেওঁলোকক পাব। যদি তেওঁলোকে ফোন কৰি স্বাস্থ্য মিত্ৰৰ ফোনটো বন্ধ থকা পায়, ছুইচ অফ থকা পায়, তেতিয়াহ'লে তেওঁলোকে আৰু ফোন নকৰিব। যে আহিলে ক'লে কথাখিনি, কিন্তু তেওঁৰ দেখোন ফোনটোৱে চলি নাথাকে, তেওঁক আৰু ফোন নকৰা হ'ব বা বিশ্বাস নকৰা হ'ব। ঠিক তেনেধৰণে কিবা যদি এনেকুৱা সমস্যাৰ উদ্ভৱ হয় যাৰ সমাধান স্বাস্থ্য মিত্ৰই নিজে কৰিব পৰা নাই, তেওঁ লগে লগে AD, BD, জোনেল মেনেজাৰ দৰকাৰ হ'লে হস্পিটেলকো ইনফৰ্ম কৰিব লাগে। ADৰ নাম জানেই তেওঁলোকে, ADৰ ফোন নম্বৰো জানে, BDৰ নামো জানে। BDৰ ফোন নম্বৰ প্ৰতিজন স্বাস্থ্য মিত্ৰই জনা উচিত আৰু তেওঁৰ ফোন নম্বৰটো ৰাখিব লাগে।
আনকি তেওঁলোকৰ অঞ্চলৰ পৰিয়ালখিনি প্ৰতিজন ঘৰ মানুহকে বিডি এডি আৰু স্বাস্থ্য মিত্ৰৰ নাম আৰু ফোন নম্বৰটো দি থৈ আহিব লাগে যাতে কিবা কাৰণত কেতিয়াবা যদি তেওঁলোকে স্বাস্থ্য মিত্ৰৰ তাত ফোনটো লগাব নোৱাৰে তেওঁলোকে যাতে এডিক কল কৰিব পাৰে আৰু কিবা কাৰণত এডিও মিছ কৰিলে তেওঁলোকে যাতে বিডিক জনাব পাৰে এই তিনিটা ফোন নম্বৰে প্ৰতিটো পৰিয়ালক আমি দি থৈ আহিব লাগিব তেতিয়াহে আমি ভবামতে কামখিনি হ'ব স্বাস্থ্য মিত্ৰসকল সকলো সময়তে সষ্টম আৰু সক্ৰিয় হৈ থাকিব লাগিব সষ্টম আৰু সক্ৰিয় হৈ থাকিব লাগিব তেওঁ কোনো ক্ষেত্ৰতে বহি থাকিব নালাগিব তেওঁ যদি আৰু তেওঁ যেতিয়া ফোন কৰে এজনকৈ কৰিব লাগে সিধাই তেওঁ হস্পিটেলত ফোন কৰিব নালাগে বা সিধাই তেওঁ জনেল মেনেজাৰক ফোন কৰিব নালাগে তেওঁ এডিক ফোন কৰক যদি নাপালে বিডিক ফোন কৰক বিডিক নাপালে জনেল মেনেজাৰক ফোন কৰক জনেল মেনেজাৰক ফোন নাপালে তেওঁলোকৰ হেড চিফক ফোন কৰক যি গুৱাহাটীত বহি আছে আৰু তেওঁকো যদি নাপায় তেতিয়া হস্পিটেলৰ মূল যিজন সুপাৰিনটেণ্ডেণ্ট তেওঁক ফোন কৰক কোনো অৱস্থাতে গায়েৰা দিব নালাগে যেতিয়ালৈকে ৰোগীজনৰ সমস্যাটোৰ সমাধান নহয় তেতিয়ালৈকে স্বাস্থ্য মিত্ৰজনে কৰিব পৰা সকলো প্ৰচেষ্টাই কৰিব লাগে ইয়াৰ বাহিৰেও এই কামখিনি কৰিবৰ কাৰণে মানুহক প্ৰকৃতাৰ্থত সহায় কৰিবৰ কাৰণে স্বাস্থ্য মিত্ৰক প্ৰয়োজন হ'ব প্ৰচুৰ জ্ঞানৰ লগতে অনুশীলনৰ তেওঁ নিজে বুজি পাব লাগিব ৰোগৰ কোনটো লক্ষণে কি খুচায় ক'ত বেমাৰটো হৈছে বুলি অনুমান কৰিব পাৰি মই পেটৰ বেমাৰৰ কথা কৈছিলোঁ পেটৰ মই ফুড পাইপ বা ইছ'ফেগাছৰ কথা ক'লোঁ তাত কেঞ্চাৰ হয় বুলি ক'লোঁ কেতিয়াবা ফুড পাইপডাল ঠেক হৈ যায় বুলি কৈছিলোঁ মই পাকস্থলীৰ বেমাৰৰ কথা কৈছিলোঁ পাকস্থলীত ঘাঁ লাগিব পাৰে পাকস্থলীত কেঞ্চাৰ হ'ব পাৰে বুলি কৈছিলোঁ পাকস্থলীৰ পৰা কেতিয়াবা ৰক্তক্ষৰণ হ'ব পাৰে তেতিয়াহ'লে পেটৰ বিষ হয় বমি হয় বমিৰ লগত তেজ বাহিৰ হ'ব পাৰে মই অন্ত্ৰৰ বেমাৰৰ কথা কৈছিলোঁ দুটা অন্ত্ৰ আছে বুলি কৈছিলোঁ ক্ষুদ্ৰান্ত আৰু বৃহদান্তৰ কথা ক'লোঁ ক্ষুদ্ৰান্তত আকৌ তিনিটা অংশ আছে বুলি কৈছিলোঁ প্ৰথম অংশটোক দুওডেনাম বুলি কয় দ্বিতীয় অংশটোক জেজুনাম বুলি কয় তৃতীয় অংশটোক আইলিয়াম বুলি কয় বৃহদান্তৰো তেনেকৈ পাঁচটা অংশ আছে তাৰ ওপৰলৈ উঠি অহা অংশটোক এচেণ্ডিং কলন বুলি কয় পথালিকৈ থকা অংশটোক ট্ৰান্সভাৰ্চ কলন বুলি কয় তললৈ নামি যোৱা অংশটোক আকৌ ডিচেণ্ডিং কলন বুলি কয় ডিচেণ্ডিং কলনটো গৈ ৰেক্টামত শেষ হয় ৰেক্টামটো গৈ এনাছত শেষ হৈ যায় এই অন্ত্ৰৰ ষ্টমাকৰ অন্ত্ৰটো বেমাৰ হ'ব পাৰে বিভিন্ন ধৰণৰ বেমাৰৰ কথা কৈছিলোঁ ইয়াত ইনফেকশ্যন হ'ব পাৰে সংক্ৰমণ হ'ব পাৰে সংক্ৰমণ হ'লে আমি গেষ্ট্ৰ'এণ্টাৰাইটিছ বুলি কওঁ গেষ্ট্ৰ'এণ্টাৰাইটিছ মানে বমি আৰু পনীয়া শৌচ হয় বমি আৰু পনীয়া শৌচ হয় জ্বৰ হ'ব পাৰে পেটৰ বিষ হ'ব পাৰে এইটো হ'ল পেটত হোৱা সংক্ৰমণৰ লক্ষণ বেয়া খাদ্য খালে হ'ব পাৰে অপৰিষ্কাৰ পানী খালে হ'ব পাৰে পেটৰ সংক্ৰমণ ইয়াৰ বাহিৰেও ক্ষুদ্ৰান্ততে বা বৃহদান্ততে ঘাঁ হ'ব পাৰে ঘাঁ হ'লে পেটৰ বিষ হ'ব পাৰে পায়খানাত বিজল পৰিব পাৰে পায়খানাত তেজো ওলাব পাৰে ঘাঁ হ'লে মানে কেতিয়াবা ইণ্টেষ্টাইনৰ সংক্ৰমণ হ'লে মানে টিবিৰ ইনফেকশ্যন হয় টিবিৰ ইনফেকশ্যন হ'লেও পেটৰ বিষ হয় ভোকটো নোহোৱা হৈ যায় শৌচত তেজ পৰিব পাৰে কেতিয়াবা ক্ষুদ্ৰান্ত আৰু বৃহদান্ত দুইটাতে কেঞ্চাৰ হ'ব পাৰে কেঞ্চাৰ হ'লেও সাধাৰণতে কনষ্টিপেশ্যন হয় শৌচ কচা হয় লগতে পায়খানাত তেজ ওলায় কেতিয়াবা আকৌ ইণ্টেষ্টাইনৰ অন্ত্ৰৰ এটা অংশ আনটো অংশত সোমাই যায় তাক আমি ইণ্টাৰচাচেপশ্যন হোৱা বুলি কওঁ ইণ্টাৰচাচেপশ্যন হ'লে পায়খানাত বিজল পৰে
কেতিয়াবা পায়খানা একেবাৰে নহয়, পেটটো ফুলি যায়, পেটত বিষ হয়, পেটৰ পৰা বমি হ'ব পাৰে। কেতিয়াবা আকৌ নাইটো পাক লাগি যায়, গাঁঠি খায়, তেতিয়া আমি ভলভুলা চোৱা বুলি কওঁ। এইবিলাক গোটেইবিলাক মেডিকেল ইমাৰ্জেঞ্চি। তেতিয়া পেটটো ফুলি যায়, পেটত বিষ হয়, পেটত বমি হ'ব পাৰে, পায়খানা বন্ধ হৈ যায়। এইবিলাক হ'ল পাচন তন্ত্ৰৰ বিভিন্ন এৰিয়াত হোৱা বেমাৰ। আৰু এটা পাৰ্ট আছে এপেণ্ডিক্স বুলি কয়, বহুতেই হয়তো নামটো শুনিছে। এপেণ্ডিক্সটো আমাৰ তলপেটত সোঁ ছাইডত থাকে। তলপেটত সোঁ ছাইডত যদি পেটৰ বিষ হয়, মানুহে এপেণ্ডিক্সৰ কথা চিন্তা কৰে। এপেণ্ডিক্সত সাধাৰণতে সংক্ৰমণ খুব সঘনাই হয়। এপেণ্ডিক্সৰ সংক্ৰমণৰ লক্ষণ হ'ল তলপেটত সোঁ ছাইডে বিষ হয়, জ্বৰ হ'ব পাৰে, বমি হ'ব পাৰে, জ্বৰ আৰু বমি হ'ব পাৰে। গতিকে এইবিলাক মেডিকেল ইমাৰ্জেঞ্চি, এইবিলাক লোকেলি চিভিল হস্পিটেলতো চিকিৎসা সম্ভৱ হ'ব পাৰে। আৰু যদি লোকেলি চিভিল হস্পিটেলত চিকিৎসাটো সম্ভৱ নহয়, তেতিয়াহ'লে হয়তো গুৱাহাটীৰ নিচিনা হস্পিটেলত লৈ আনিব লগা হ'ব পাৰে এপেণ্ডিক্সৰ কাৰণে। মই পেটৰ ভিতৰত আৰু বিভিন্ন ধৰণৰ অংগ প্ৰত্যংগ থাকে। এটাৰ নাম হ'ল পেংক্ৰিয়াছ। পেটৰ ওপৰ অংশত পিঠিৰ ফালে পেংক্ৰিয়াছ বা অগ্নাশয় বোলা অংগটো থাকে। এই অগ্নাশয় বোলা অংগটোৰ পৰা পাচক ৰস নিঃসৰিত হয় আৰু লগতে ইয়াত ইনচুলিনৰ সৃষ্টি হয়। ইনচুলিনৰ সহায়ত আমাৰ শৰীৰৰ গ্লুক'জবিলাকৰ ব্ৰেকডাউন হয়। এই পেংক্ৰিয়াছত কেতিয়াবা আকস্মিকভাৱে ৰোগৰ সৃষ্টি হ'ব পাৰে। তেতিয়া আমি একিউট পেংক্ৰিয়াটাইটিছ বুলি কওঁ। একিউট পেংক্ৰিয়াটাইটিছ মাৰাত্মক বেমাৰ। পেটৰ ভিতৰত একেবাৰে গহ্বৰত পেটটো বিষায়, পিঠিৰ ফালে বিষটো গুচি যায়, বমিৰ ভাৱ হয়, জ্বৰ উঠিব পাৰে। পেটৰ ভিতৰত যদি অতিপাত বিষ হয়, লগতে যদি জ্বৰ উঠিছে, পেংক্ৰিয়াছৰ কথা মনত পেলোৱা, ৰখা ভাল। পেংক্ৰিয়াছটো এটা মাৰাত্মক বেমাৰ। এইটো হ'লে আমি পেংক্ৰিয়াটাইটিছ হোৱা বুলি কওঁ। এই বেমাৰটো হোৱাৰ লগে লগে সি লিভাৰত এফেক্ট কৰে, কিডনিত এফেক্ট কৰে, লাংছত এফেক্ট কৰে, হাৰ্টতো এফেক্ট কৰিব পাৰে। পেংক্ৰিয়াটাইটিছ হৈ বহুত মানুহৰ অকালতে মৃত্যুবৰণ কৰে। বহুত ডাক্তৰৰো এই বেমাৰটো হ'লে ৰক্ষা নাপায়। সেইকাৰণে এনেধৰণৰ কিবা এটা হ'লে পেটৰ একেবাৰে ভিতৰত যদি বিষ এটা অনুভৱ কৰে, লগতে যদি জ্বৰ আহিবলৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে সন্দেহ কৰিব লাগে যে এইটো পেংক্ৰিয়াটাইটিছ হ'ব পাৰে। যিমান পাৰি সিমান সোনকালে এখন ভাল হস্পিটেলত ৰোগীজনক যদি ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰা নাযায়, ৰোগীক সাধাৰণতে বচাবলৈ দিগদাৰী হৈ যায়। এনেধৰণৰ ৰোগীক ৰোগটো নিৰ্ণয় কৰিবৰ কাৰণে তেজৰ পৰীক্ষাৰ বাহিৰেও আমি আল্ট্ৰাছাউণ্ড কৰিব লগা হ'ব পাৰে, CT স্কেন কৰিব লগা হ'ব পাৰে, কেতিয়াবা MRI পৰীক্ষাও কৰিব লগা হ'ব পাৰে। গতিকে এইবিলাক মাৰাত্মক বেমাৰ। যিমান পাৰি সিমান ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰা দৰকাৰ। আমাৰ ওপৰ পেটৰ বাওঁ ছাইডে আৰু এটা অংগ থাকে, সেই অংগটোৰ নাম হ'ল স্প্লিন। সোঁ ছাইডে যকৃত বা লিভাৰ থাকে, বাওঁ ছাইডে স্প্লিন বা প্লিহা থাকে। ইয়াৰ চাইজটো বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ হয়। ইয়াৰ মেইন সমস্যাটো হ'ল কেতিয়াবা এইটো ফাটি যায়, ফাটি গৈ ব্লিডিং হয়। লিভাৰ আৰু স্প্লিন দুইটা অংগই এক্সিডেণ্ট হ'লে, দুখ পালে, পৰিলে ফাটি যাব পাৰে, ফাটি গৈ ৰক্তক্ষৰণ হয়। আমি যদি অনুমান কৰিব নোৱাৰোঁ যে পৰিলে, পেটত দুখ পালে এইবিলাক হ'ব পাৰে, সোনকালে যদি চিকিৎসাৰ ব্যৱস্থা নকৰোঁ, বহুত মানুহ অকালতে মৃত্যুৰ মুখত পৰে। গতিকে স্প্লিনৰো অসুখ হ'লে মানে এনেধৰণৰ অসুখবিলাকে ব্লিডিঙৰ সৃষ্টি কৰে।
ইয়াৰ উপৰি পাকস্থলী আৰু অন্ত্ৰত বৃহদান্ত্ৰই হওক বা ক্ষুদ্ৰান্ত্ৰই হওক আমাৰ তাৰ পৰা ব্লিডিং হ'ব পাৰে, ৰক্তক্ষৰণ হ'ব পাৰে। ৰক্তক্ষৰণ হ'লে এনে ধৰণৰ ৰোগীক এনজিঅ'গ্ৰাফিৰ দৰকাৰ হয় আৰু এনজিঅ'গ্ৰাফিৰ দ্বাৰা ব্লিডিং হোৱা পইণ্টটো নিৰ্ণয় কৰি সেই পইণ্টটো ব্লক কৰি দিয়াৰ চেষ্টা কৰা যায়। সেই ব্লক কৰাৰ যিটো ট্ৰিটমেণ্ট সেইটো কেথেটাৰৰ দ্বাৰা কৰা যায়। গতিকে সেইবিলাক গোটেই সুবিধাবিলাক GNRC হস্পিটেলত আছে। এনে ধৰণৰ ৰোগী থাকিলে আমি সহায় কৰি দিব পাৰোঁ। মই বহুতবিলাক কথা ক'লোঁ, এইবিলাক ডেফিনেটলি আপোনালোকৰ কাৰণে জটিল বিষয়, কিন্তু বাৰে বাৰে শুনি থাকিলে, বুজিবলৈ চেষ্টা কৰিলে এইবিলাকো আপোনালোকৰ কাৰণে সহজ হৈ যাব। মই আপোনালোকক এইকাৰণেই কৈছোঁ যে মানুহৰ শৰীৰক আক্ৰান্ত কৰা এইবিলাক ৰোগ আমি যিহেতু স্বাস্থ্য মিত্ৰৰ ৰোল প্লে কৰিবলৈ ওলাই আহিছোঁ, এইবিলাক আমি জানিবলৈ চেষ্টা কৰিব লাগিব যাতে আমি আমাৰ মৰমৰ ৰাইজক সহায় কৰিব পাৰোঁ আৰু তাৰ দ্বাৰা আপোনালোকো যাতে উপকৃত হ'ব পাৰে, গোটেই ব্যৱস্থাটো যাতে চলি থাকে। আমাৰ উদ্দেশ্য হ'ল ৰাইজক নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰখা। তাৰ কাৰণে এই জ্ঞানখিনিৰ আমাৰ সকলোকে প্ৰয়োজন হ'ব। আপোনালোকক যদিও বিষয়টো জটিল বুলি কৈছোঁ, ভয় খাব নালাগে। মই যিমান পাৰি সিমান সহজভাৱে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। মই আৰু সহজ কৰাৰ কাৰণে চেষ্টা কৰিম। সকলোৱে মোৰ কথাখিনি মন দি শুনাৰ কাৰণে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।